আশ্ৰাফুলৰ নিচিনা মানুহ অসমত থকাৰ কোনো নৈতিক অধিকাৰ নাই। এনেকুৱা মানুহক গতিয়াই বাহিৰ কৰি দিব লাগে। আশ্ৰাফুল হুছেইনৰ নিচিনা মানুহে আচলতে এই 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ জৰিয়তে জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে সকলো স্তৰৰ ৰাইজে যে এটা নিৰাপত্তা পাব, সুৰক্ষা পাব, আমি এক ষ্টেপ আগবাঢ়ি যাব পাৰিম, সেই দাবীটোক যদি বিৰোধিতা কৰে তেতিয়াহ'লে মই ভাবোঁ সেই আশ্ৰাফুলৰ নিচিনা মানুহ অসমত থকাৰ কোনো নৈতিক অধিকাৰ নাই। এনেকুৱা মানুহক গতিয়াই বাহিৰ কৰি দিব লাগে। সেই ধৰণৰ মানুহৰ পৰাহে আমি মূলতঃ সাৱধান হ'ব লাগে, যাতে জনজাতিকৰণ আন্দোলনবোৰৰ প্ৰতি আমাৰ সমৰ্থন আছে আৰু ভৱিষ্যতৰ থাকিব। আমি পোনপটীয়াকৈ অংশগ্ৰহণ কৰিম। মৰাণ, মটক, কোচ ৰাজবংশী, আহোম, চুতীয়া আৰু চাহ জনজাতি এই 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ আন্দোলনৰ প্ৰতি আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে সদায় সমৰ্থন আগবঢ়াই আহিছোঁ আৰু আমি এই আন্দোলনবিলাকত আমি পোনপটীয়াকৈ জড়িত হৈ আহিছোঁ আৰু আমি অংশগ্ৰহণ কৰি আহিছোঁ। তাৰ সমান্তৰালভাৱে কৃষক মুক্তি সংগ্ৰাম সমিতি কৰ্মসূচীটো আমি খোদিত কৰিছোঁ এই দাবীৰ বিষয়ে আৰু আমি ভাবোঁ যে অসমীয়া মানুহৰ যিটো আশংকা যে অসমীয়া জাতিটো ভৱিষ্যতে সংখ্যালঘুত পৰিণত হৈ পৰিব নেকি, অসমীয়া ভাষা সাহিত্য সংস্কৃতিৰ প্ৰতি যিটো শংকা আহিছে, থ্ৰেট আহিছে, সেই ক্ষেত্ৰত আমি ভাবোঁ যে 6 জনগোষ্ঠীক জনজাতিকৰণৰ জৰিয়তে আমি জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে অসমৰ থলুৱা বৈধ নাগৰিকে আমি সম্পদৰ অধিকাৰ লাভ কৰিম। আমি আমাৰ অসমৰ মাটি যাতে বাহিৰৰ মানুহে কিনি ল'ব নোৱাৰে, সেই ক্ষেত্ৰত আমি এক ষ্টেপ আগবাঢ়ি যাব পাৰিম। বা আমি চাকৰি বাকৰি অন্যান্য ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত আমি 6 জনগোষ্ঠীক জনজাতিকৰণৰ জৰিয়তে অসমীয়া জাতিয়ে এক ষ্টেপ আগবাঢ়ি যাব পাৰিম। সেইকাৰণে আমি কোনো কণ্ডিশ্যন নথকাকৈ 6 জনগোষ্ঠীক জনজাতিকৰণৰ দাবীক আমি মুকলিকৈ সমৰ্থন জনাই আহিছোঁ। আৰু শেহতীয়াকৈ যি ধৰণেৰে মৰাণ ছাত্ৰ সন্থা হওক, চুতীয়া হওক, টাই আহোমসকলে আৰম্ভণি কৰিছে বা বাকীসকলে ইতিমধ্যে জোৰদাৰ ৰূপত আন্দোলনৰ কাৰণে প্ৰস্তুতি চলাই আছে, আমি জানো যে এই আন্দোলনৰ প্ৰতি আমি পূৰ্ণ সমৰ্থন আৰু সহযোগিতা আগবঢ়াই আহিছোঁ। কাৰণ আমি সকলোৱে জানো যে অসম চুক্তি 855 জন শ্বহীদৰ ৰক্তক্ষয়ী আন্দোলনৰ বিনিময়ত আমি IIT কলাক্ষেত্ৰৰ দৰে আমি পাবলৈ সক্ষম হ'লোঁ প্ৰতিষ্ঠান। গতিকে কিমান জোৰদাৰ হ'লেহে আচলতে আমি জনজাতিকৰণ আজৰি আনিব পাৰিম, সেই কথা উপলব্ধি কৰি আমাৰ 6 জনগোষ্ঠীৰ নেতৃত্বই যি ধৰণেৰে আমি দেখিছোঁ, বিশেষকৈ মৰাণ ছাত্ৰ সন্থাই যি ধৰণে সমগ্ৰ তিনিচুকীয়া জিলা জোৰলৈ সমদল কাৰ্যসূচী ব্যাপক ৰূপত আগবঢ়াই নিছে, আন সংগঠনসকলেও কৰিছে। গতিকে ইয়াৰ প্ৰতি আমাৰ পূৰ্ণ সহযোগিতা থাকিব। কিন্তু আমি দেখিছোঁ যে সেই আন্দোলনৰ সময়তে অখিল গগৈ ডাঙৰীয়া, বৰ্তমান ৰাইজৰ দলৰ সভাপতি, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ পূৰ্বৰ তেওঁ মূল এগৰাকী ব্যক্তি আছিলে বা বৰ্তমানৰ এগৰাকী উপদেষ্টা, তেখেতৰ এটা বক্তব্যক লৈ কিছু প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু 6 জনগোষ্ঠীৰ বৰ্তমানৰ নেতৃত্বই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে, অসন্তুষ্টি প্ৰকাশ কৰিছে। এই সম্পৰ্কত মই ব্যক্তিগতভাৱে যিহেতু চিকিৎসাৰ কাৰণে অসমৰ বাহিৰত আছিলোঁ, আজি আহিছোঁ, কালিলৈকে মই নাছিলোঁ, কিন্তু আহিয়ে মই অখিল গগৈ ডাঙৰীয়াৰ লগত কথা পাতিছোঁ। তেখেতক সুধিছোঁ যে তেওঁ আচলতে এই কথাটো কি প্ৰসংগত তেওঁ ক'লে। তেতিয়া তেওঁ এটা কথা আমাক স্পষ্ট কৰি দিছে যে তেওঁ বৰ্তমানৰ নেতৃত্বক বিষয়ে কোৱা নাই। আৰু মই নামসহ তেখেতক কৈছোঁ যে মৰাণ ছাত্ৰ সন্থাৰ সভাপতি পলীন্দ্ৰ ককাইদেউ বা জয়কান্ত মৰাণ ককাইদেউ বা আমাৰ টাই আহোম ছাত্ৰ সন্থাৰ বসন্ত গগৈ ককাইদেউ, চুতীয়া ছাত্ৰ সন্থাৰ মহেন বৰা, ৰাজু চুতীয়া যুৱ সন্মিলনীৰ মোহন শইকীয়া, কৌস্তৱ কিশোৰ চুতীয়া, পলাশ হাজৰিকা বা আমাৰ আটছাৰ ধীৰাজ দা, জগদীশ দা বা আমাৰ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ ক্ষেত্ৰতে যদি চাওঁ বলোৰাম বৰ্মন, আমাৰ মটকৰ ক্ষেত্ৰত ৰঞ্জিত ককাইদেউ, স্বৰূপ দা, এতিয়া তেওঁলোকৰ নেতৃত্বত যি ধৰণে অতি পৰিকল্পিতভাৱে খুব সুন্দৰকৈ সংগ্ৰামখন পুনৰ ঠন উঠিছে, এই ক্ষেত্ৰত তেওঁ কৈছে নেকি? তেওঁ কৈছে যে মই বৰ্তমানৰ নেতৃত্বৰ কথা কোৱা নাই, মই একাংশ বুলি কৈছোঁ। তাকো তেওঁ কৈছে যে পূৰ্বৰ আপোনালোক সকলোৱে জানে যে কৃষক মুক্তি সংগ্ৰাম সমিতিত থাকোঁতে বিভিন্ন ঐক্য মঞ্চ বা বিভিন্ন ধৰণে পূৰ্বৰ একাংশ নেতৃত্বৰ সৈতে অখিল গগৈ ডাঙৰীয়াই কাম কৰিছিল আৰু তাৰে একাংশৰ সৈতে তেওঁ তিক্ত অভিজ্ঞতা থকা বুলি জনাইছে। আৰু সেই অভিজ্ঞতা সোঁৱৰিহে তেওঁ কৈছিল যে বৰ্তমান সংগঠিত আন্দোলনটো, বৰ্তমান শক্তিশালী আন্দোলনটোত যাতে তাৰ কোনো ধৰণৰ সেইবিলাক প্ৰভাৱ নপৰে। পূৰ্বৰ তেওঁ যিবিলাকৰ কথা কৈছে তেওঁলোক ইতিমধ্যে ৰাইজে আশংকা কৰা ধৰণে বিভিন্ন ৰাজনৈতিক দলৰ লগত তেওঁলোক এতিয়া জড়িত হৈ সেই দলৰ তেওঁলোক মেম্বাৰ। গতিকে সেই পূৰ্বৰ তিক্ত অভিজ্ঞতাক সোঁৱৰিহে কোৱা বুলি অখিল গগৈ ডাঙৰীয়াই আমাক ব্যক্তিগতভাৱে ফোনযোগে জনাইছে। গতিকে মই এই ক্ষেত্ৰত স্পষ্টকৈ ক'ব বিচাৰিছোঁ
যে কৃষক মুক্তি সংগ্ৰাম সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, নাৰী মুক্তি সংগ্ৰাম সমিতি আৰু চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতি, আমি কেউটা সংগঠনে এই জনজাতিকৰণৰ আন্দোলনক পূৰ্বতেও সমৰ্থন জনাইছিলোঁ, পূৰ্বতেও অংশগ্ৰহণ কৰিছিলোঁ, ভৱিষ্যতেও কৰিছোঁ, এতিয়াও কৰিছোঁ, ভৱিষ্যতেও আমি কৰিম। এই ক্ষেত্ৰত আমাৰ কোনো ধৰণৰ কথা থাকিব নোৱাৰে। আমাৰ সম্পূৰ্ণ আস্থা আছে, সমৰ্থন আছে আৰু বিশেষকৈ বৰ্তমানৰ নেতৃত্বৰ লগত আমি একেলগে কাম কৰিব বিচাৰোঁ। গতিকে এই ক্ষেত্ৰত কোনো ধৰণৰ আমি বিতৰ্ক হোৱাটো বিচৰা নাই আৰু এই আন্দোলনত প্ৰভাৱ পৰিব পৰা কথা যাতে ভৱিষ্যতে নাহে তাৰ কাৰণে সকলো পক্ষকে আমি সংযত হ'বৰ কাৰণে আহ্বান জনাইছোঁ। আৰু আমি দেখিছোঁ যে আশ্ৰাফুল হুছেইনৰ নিচিনা মানুহে আচলতে এই 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ জৰিয়তে জাতি, ধৰ্ম, বৰ্ণ, ভাষা নিৰ্বিশেষে সকলো স্তৰৰ ৰাইজে যে এটা নিৰাপত্তা পাব, সুৰক্ষা পাব, আমি এক ষ্টেপ আগবাঢ়ি যাব পাৰিম, সেই দাবীটোক যদি বিৰোধিতা কৰে তেতিয়াহ'লে মই ভাবোঁ সেই আশ্ৰাফুলৰ নিচিনা মানুহ অসমত থকাৰ কোনো নৈতিক অধিকাৰ নাই। এনেকুৱা মানুহক গতিয়াই বাহিৰ কৰি দিব লাগে। সেই ধৰণৰ মানুহৰ পৰাহে আমি মূলতঃ সাৱধান হ'ব লাগে, যাতে জনজাতিকৰণ আন্দোলনবোৰৰ প্ৰতি আমাৰ সমৰ্থন আছে আৰু ভৱিষ্যতেও থাকিব। আমি পোনপটীয়াকৈ অংশগ্ৰহণ কৰিম।